ৰকিবুল হুছেইনৰ উপদেশ লৈ ৰকিবুল হুছেইনৰ পৰামৰ্শ লৈ সামগ্ৰী সমষ্টিত কাম কৰি যাব দীপ্তিৰঞ্জন শৰ্মাই শপত গ্ৰহণৰ পিছত ৰকিবুল হুছেইন সন্দৰ্ভত প্ৰশ্ন কৰোতে আৰু সামগ্ৰী সমষ্টি সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰোতে ৰকিবুল হুছেইনৰ পৰামৰ্শ লৈ কাম কৰি যোৱাৰ কথা উল্লেখ কৰিলে সামগ্ৰী সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক দীপ্তিৰঞ্জন শৰ্মাই। মইতো পুনৰাই মই সামগ্ৰী সমষ্টি উন্নয়নৰ বাবে মই ৰকিবুল হুছেইন ডাঙৰীয়া মই পৰামৰ্শ বিচাৰিম, কাৰণ মই গণতন্ত্ৰত সদায় পাৰস্পৰিক যি সন্মান আৰু পাৰস্পৰিক সহযোগিতাত মই বিশ্বাস কৰোঁ আৰু মই ভাবোঁ সকলোৰে মিলি পেলাই আমি এখন খুব ভাল সামগ্ৰী নিৰ্মাণ কৰিব পাৰিম আৰু আগন্তুক দিনতো ২৬ত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ সপক্ষে আমি প্ৰায় আগততো আমি যি চিট পাইছোঁ অধিক আসন পাই পেলাই আমি চৰকাৰ গঠন কৰিব পাৰিম। গণতন্ত্ৰৰ আমি যি ভাৰতীয় গণতন্ত্ৰত বাস কৰোঁ, মোৰ কাৰণে এটা বিশেষ দিন যে আজি বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছত শপত গ্ৰহণ কৰি পেলাই আমাৰ ভাৰতীয় গণতন্ত্ৰৰ যি মহত্ব, আমি জানো যে ভাৰতক মহান কৰা যিকেইটা বিষয় আছে তাৰ ভিতৰত ভাৰতবৰ্ষৰ এটা গণতন্ত্ৰ। গতিকে আজি শপত গ্ৰহণ কৰাৰ লগে লগে দায়িত্ব বৃদ্ধি পালে অনাগত সময়ত সামগ্ৰীবাসী ৰাইজৰ যি আশীৰ্বাদ আৰু সামগ্ৰীবাসী ৰাইজৰ যি আশা, সেই আশাক মই যাতে কাৰ্যত পৰিণত কৰিব পাৰোঁ তাৰ কাৰণে আকৌ এবাৰ সংকল্পবদ্ধ হৈছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মাৰ্গদৰ্শনত মই সামগ্ৰী সমষ্টিকে ধৰি পেলাই মই অনাগত দিনত চেষ্টা কৰিম যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যি প্ৰচেষ্টা অসমক ভাৰতৰ ৫খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত পৰিণত কৰিবৰ কাৰণে, আৰু তাৰ লগতে মাননীয় মোদী ডাঙৰীয়াৰ যি সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস সবকা প্ৰয়াস, এই নীতিৰ আধাৰত যাতে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো লোকে ন্যায় পায়, জাষ্টিছ টু অল এপিজমেণ্ট টু নান, এই নীতিৰে মই বিধায়ক হিচাপে সংবিধান প্ৰদত্ত যি অধিকাৰ, বিধায়ক হিচাপে মোৰ যি কৰ্তব্য আৰু দায়িত্ব, এই কৰ্তব্য আৰু দায়িত্ব মই পালন কৰি যাবৰ কাৰণে মই চেষ্টা কৰিম। মোৰ সন্মুখত উদাহৰণ আছে মাননীয় বাজপেয়ী ডাঙৰীয়াই ১৩ মাহত যেতিয়া প্ৰধানমন্ত্ৰী আছিল, পিছত তেখেত আকৌ হৈছে, সেই ১৩ মাহতে তেখেতে ১৩ বছৰ নোহোৱা কাম কৰিছিলে। গতিকে এই ১.৫ বছৰত যেতিয়া কমিটমেণ্ট থাকে আমি বহুতখিনি কাম কৰিব পাৰোঁ। বিভিন্ন ধৰণৰ চৰকাৰী আঁচনি আছে, অৰুণোদয় ৩.০ আহি আছে। গতিকে মোৰ প্ৰথম কাম হ'ব যাতে প্ৰকৃত হিতাধিকাৰী যিসকলে প্ৰকৃততে অৰুণোদয় পাব লাগে সকলোৱে অৰুণোদয় পায়। তাৰ লগতে বিশেষকৈ শিক্ষা কেন্দ্ৰৰ ক্ষেত্ৰত আমি জানো যে ভাৰতবৰ্ষ এখন যুৱ দেশ, ইয়াৰ 65% পপুলেশ্যন আণ্ডাৰ 35 years of age। গতিকে সামগ্ৰীৰ ক্ষেত্ৰতো মই বিশেষভাৱে আমাৰ যি যুৱ প্ৰজন্ম আছে, এই যুৱ প্ৰজন্মই যাতে দিল্লী মুম্বাই গুৱাহাটীৰ দৰে সামগ্ৰীতে যাতে যিমানখিনি সম্ভৱ শিক্ষাৰ ক্ষেত্ৰত হওক, ক্ৰীড়াৰ ক্ষেত্ৰত হওক, আন্তঃগাঁথনিৰ ক্ষেত্ৰত হওক, তেওঁলোকক যাতে একোজন স্কিল হিচাপে আমি গঢ়ি তুলিব পাৰোঁ, মই তাৰ বাবে মই প্ৰচেষ্টা চলাম। আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত, ৰাস্তা ঘাটৰ উন্নয়নৰ ক্ষেত্ৰত মই চেষ্টা চলাম। স্বাস্থ্যৰ মই খুব গুৰুত্ব দিম। গতিকে মই ১৫ মাহত ভাবোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মাৰ্গদৰ্শনত মই সামগ্ৰী সমষ্টিৰ উন্নয়ন কৰিবৰ কাৰণে মই যথাসম্ভৱ মই চেষ্টা কৰিম। নিশ্চয় আমাৰ কৰিমগঞ্জ আমি দুবাৰ একেলেঠাৰে জিকিছোঁ। 65% মাইনৰিটি পপুলেশ্যন থকা কৰিমগঞ্জ আমি জিকিছোঁ। আৰু আটাইতকৈ ডাঙৰ কথা, আমি যেতিয়া ইলেকশ্যন খেলিব গৈছিলোঁ, আটাইতকৈ আমাৰ ডাঙৰ সম্পদটোৱে হৈছে মাননীয় মোদী ডাঙৰীয়াৰ কেন্দ্ৰীয় চৰকাৰৰ যি নীতি আৰু অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰৰ যি নীতি। ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰজোঁটৰ চৰকাৰখনে যি কাম কৰে, যি কথা কয় সেই কাম কৰি দেখুৱায়। আমি অন্যান্য ৰাজনৈতিক দলৰ দৰে কেতিয়াও বিভাজনৰ ৰাজনীতি কৰা নাই। আমি সাপ হৈ খুটি বেজ হৈ যোৱাৰ ৰাজনীতি নকৰোঁ, আমি খুব পজিটিভ ৰাজনীতি কৰোঁ। মইতো পুনৰাই মই সামগ্ৰী সমষ্টি উন্নয়নৰ বাবে মই ৰকিবুল হুছেইন ডাঙৰীয়া মই পৰামৰ্শ বিচাৰিম, কাৰণ মই গণতন্ত্ৰত সদায় পাৰস্পৰিক যি সন্মান আৰু পাৰস্পৰিক সহযোগিতাত মই বিশ্বাস কৰোঁ আৰু মই ভাবোঁ সকলোৰে মিলি পেলাই আমি এখন খুব ভাল সামগ্ৰী নিৰ্মাণ কৰিব পাৰিম আৰু আগন্তুক দিনতো ২৬ত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ সপক্ষে আমি প্ৰায় আগততো আমি যি চিট পাইছোঁ অধিক আসন পাই পেলাই আমি চৰকাৰ গঠন কৰিব পাৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত।